আজি ডিমৰিয়াত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন বিতৰণ ২৪,৭৬৭ গৰাকী মহিলাৰ মাজত চেক বিতৰণ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ১৫ লাখ মহিলাই আজিৰ দিনটোত লাভ কৰিলে এই আঁচনি ৩২ লাখ মহিলাক প্ৰদান কৰিব উদ্যমিতা আঁচনিৰ ধন ৩,২০০ কোটি টকা ব্যয় কৰিব চৰকাৰে এতিয়া ১০০ টকাতে পাব তিনিবিধ সামগ্ৰী নিৰ্বাচনৰ পিছত দাইল চেনি নিমখো বিনামূলীয়া হ'ব ১ লিটাৰ মিঠাতেলো বিনামূলীয়াকৈ দিয়াৰ চিন্তা মুখ্যমন্ত্ৰীৰ চৰকাৰী চাকৰি এটকাও নিদিয়াকৈ পাইছে ১০,০০০ৰ পিছত ২৫ আৰু ৫০,০০০ টকাও পাব মহিলাসকলে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ দিনত ধুতি লুঙি সূতা কম্বল পাইছিল এতিয়া লুঙি ধুতিৰ ঠাইত মহিলা উদ্যমিতা পাইছে সূতা কম্বলৰ ঠাইত বিনামূলীয়া চাকৰি লাভ কৰিছে নতুন অসম গঢ়িছে বিজেপিয়ে পুনৰবাৰ জনাইছো আজি ডিমৰিয়াত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী আৰু ২৪,৭৬৭ গৰাকী মহিলাৰ মাজত চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ১৫ লাখ মহিলাই আজিৰ দিনটোত লাভ কৰিলে এই আঁচনি ৩২ লাখ মহিলাক প্ৰদান কৰিব উদ্যমিতা আঁচনিৰ ধন ৩,২০০ কোটি টকা ব্যয় কৰিব চৰকাৰে এতিয়া ১০০ টকাতে পাব তিনিবিধ সামগ্ৰী নিৰ্বাচনৰ পিছত দাইল চেনি নিমখো বিনামূলীয়া হ'ব ১ লিটাৰ মিঠাতেলো বিনামূলীয়াকৈ দিয়াৰ চিন্তা মুখ্যমন্ত্ৰীৰ চৰকাৰী চাকৰিও এটকাও নিদিয়াকৈ পাইছে ১০,০০০ৰ পিছত ২৫,০০০ আৰু ৫০,০০০ টকাও পাব মহিলাসকলে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ দিনত ধুতি লুঙি সূতা কম্বল পাইছিল এতিয়া লুঙি ধুতিৰ ঠাইত মহিলা উদ্যমিতা পাইছে সূতা কম্বলৰ ঠাইত বিনামূলীয়াকৈ চাকৰি লাভ কৰিছে নতুন অসম গঢ়িছে বিজেপিয়ে ডিমৰিয়া সমষ্টিৰ ২৪,৮০০ মহিলা উদ্যমীলৈ আজি আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ ১০,০০০ টকা বিতৰণ কৰিলোঁ এই মহিলাসকলে অনাগত দিনত তেওঁলোকৰ ধন যদি যথোচিত ব্যৱহাৰ হয় অনাগত দিনত পৰ্যায়ক্ৰমে তেওঁলোকে চৰকাৰৰ পৰা ২৫,০০০ আৰু ৫০,০০০ টকাও লাভ কৰিব পাৰিব ইতিমধ্যে অসমত এই উদ্যমিতা অভিযান লৈ মহিলাসকলৰ মাজত এটা বহুত বেছি জনপ্ৰিয়তা বা বহুত বেছি উৎসাহ আমি দেখিবলৈ পাইছোঁ এই আঁচনিটোৱে এটা নতুন পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব কংগ্ৰেছে কৈছে যে এইবিলাক নিৰ্বাচনী শ্ৰমক তেওঁলোকৰ চৰকাৰ আহিলে বন্ধ কৰি দিম বুলি কৈছে মহিলাসকলে কৈছে যে আমি কংগ্ৰেছক আহিবই নিদিওঁ তেতিয়া বন্ধও হৈ নাযায় কংগ্ৰেছ আহিলেতো ডেফিনেটলি তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰে নকৰে তেওঁলোকে লুঙি ধুতি এইবিলাকতে ব্যস্ত থাকে আমি মহিলাসকলক ধুতি লুঙিৰ পৰা উঠাই আনি অৰুণোদয় লাখপতি বাইদেউ আমি এটা নতুন পৰ্যায়লৈ লৈ গ'লো সেইকাৰণে মহিলাসকল আৰু অসমৰ ৰাইজ মই নিশ্চিত যে তেওঁলোকে বিজেপিক এইবাৰ অভিলেখ সংখ্যক আসনেৰে আকৌ চৰকাৰ কৰিবলৈ সুবিধা দিব মই ভাবোঁ যে সমীক্ষাৰ এতিয়াও সময় হোৱা নাই কাৰণ NDA মানেনো কোন বা UPA মানেনো কোন এতিয়ালৈকে সেই প্ৰতিচ্ছবিখনেই সম্পূৰ্ণকৈ ওলাই অহা নাই AGPনো কেইটা চিট পাব BJPনো কেইটা পাব আৰু কোন লগত থাকিব মই ভাবোঁ যে এতিয়াই সমীক্ষাৰ সময় হোৱা নাই যদিও সমীক্ষাত বিজেপিক ভাল দেখুৱাইছে তাকে কৈছোঁ মই মোৰ মতেদি যে আমি ফেব্ৰুৱাৰী মাহলৈকেহে গৈ কিবা এটা আমি প্ৰতিচ্ছবি পামগৈ আৰু কোনে কিমান চিটত খেলিব সিদ্ধান্ত হোৱা নাই গতিকে নম্বৰটো আমি কেনেকৈ ক'ব পাৰিম মই ভাবোঁ যে সমীক্ষাক লৈ আমি উৎসাহিত হ'ব নালাগে কিন্তু সভাত মানুহৰ উপস্থিতি বা মানুহৰ মৰম এইবিলাকক লৈ আমি উৎসাহিত হ'ব লাগে আৰু লাষ্টত মোৰ নিজৰে এটা সমীক্ষা থাকিব সেইকাৰণে মই সমীক্ষাক লৈ বেছি চিন্তা কৰা নাই